অসমীয়া যুৱ মঞ্চ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত সুধাকণ্ঠ সংগীত সূৰ্য ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৯৮তম জন্ম জয়ন্তী উপলক্ষে আমি আজি থানা তিনিআলিত অনুষ্ঠানটো আয়োজন কৰিছোঁ অনুষ্ঠপীয়াকৈ হ'লেও, কাৰণ আগন্তুক ৫ নৱেম্বৰ ২০২৪ তাৰিখ মৃত্যুবাৰ্ষিকীটো আমি দিনজোৰা কাৰ্যসূচী পালন কৰোঁ। সেই হেতুকে আজি যিসকল সদাশয় ব্যক্তি আমাৰ এই অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে, যি বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত হৈছে, তেওঁলোককো আমি আমাৰ মৰাণ আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমীয়া যুৱ মঞ্চ মৰাণ আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনবিলাকত যাতে অসমীয়া যুৱ মঞ্চই কৰি হওক প্ৰতিটো কামত যাতে তেওঁলোকৰ পৰা সহায় সহযোগিতা আমি পাওঁ বুলি আমি আশা ৰাখিছোঁ। আৰু প্ৰতিটো অনুষ্ঠানত খুব সুকলমে পৰিচালনা হওক, তাৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ দিব বুলি আমি আশা ৰাখি এই বক্তব্য সামৰণি মাৰিছোঁ। আজি এক পবিত্ৰ দিন, সংগীত সূৰ্য ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮তম জন্ম জয়ন্তী। অসমীয়া যুৱ মঞ্চ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ থানা তিনিআলি এই প্ৰাংগণত আমি অনুষ্ঠপীয়াকৈ হ'লেও এই মহান শিল্পীগৰাকীৰ ৯৮তম জন্ম জয়ন্তী আমি উদযাপন কৰিব লৈছোঁ। আমি প্ৰথমে বন্তি প্ৰজ্বলন মাল্যাৰ্পণ কৰে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি যাদৱ গগৈ ডাঙৰীয়াই। বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মানুহৰ শ্ৰীযুত খগেন ভৰালী ডাঙৰীয়াই। বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী প্ৰদীপ সেনচোপা ডাঙৰীয়াকে আদি কৰি মৰাণৰ বিশিষ্ট শিল্পীসকল আৰু বিশিষ্ট ব্যক্তিসকল। যিহেতু আমি জন্ম জয়ন্তী, আমি কেইবাজনো বিশিষ্ট শিল্পীক আমন্ত্ৰণ কৰি আনিছোঁ। সংগীতা দাস, অনুপমা দত্ত, বিমল মিত্ৰ, নিপুল হাজৰিকা, মানস হাজৰিকা, তেওঁলোকে দৃষ্টিপল, তেওঁলোকে আজি ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিব। আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ পাই আমি অত্যন্ত অসমীয়া যুৱ মঞ্চ আনন্দ উপভোগ কৰিছোঁ। ওয়েস্ট বেঙ্গলের আমার একজন শিল্পী শ্যামল বিদ্যার্থী রয়েছে ভাগ্যবতী ভাগ্যশীল আপনার যিখিনি ভূপেনদাৰ এই ভূপেনদাৰ লিখা এই গীতটি মই খুব প্ৰিয়, মই গাই শুনাইছোঁ। তোমার